সো নমস্কাৰ বন্ধুসকল, যিহেতু বাৰিষা বতৰ আহি গৈছে, খেতি ছিজন আহিছে আৰু সেই সংক্ৰান্তত আজি বিশেষ মই নকঠীয়া পাৰিবৰ কাৰণে আহিলোঁ। আৰু বন্ধু ফিৰোজ কন্ধ আহি আছে, আমাৰ ইয়াৰ লবিন আছে, দীপেন আছে আৰু আমাৰ পুতলু আছে, সকলোৱে মিলি খুব ধুনীয়া ইয়াত নকঠীয়া পৰা হ'ব। ত' আজি এই দৃশ্যখিনি আপোনাক দেখাবলৈ চেষ্টা কৰিম। ত' বিশেষকৈ আজি এই আমাৰ যি নকঠীয়া পৰা হ'ব, ইয়াত বিশেষকৈ নতুনকৈ দুটামান ধানৰ খেতি অলপ কৰি চাম বুলি ভাবিছোঁ। বিগত সময়ত যিবিলাক খেতি কৰা হৈছিলে, এই ধানবিলাক অলপ বেলেগ আছিলে। ত' এইবাৰ অলপ মাচুৰি আৰু যিটো জলকুঁৱৰী বুলি কয়, জলকুঁৱৰীটোৱে প্ৰথম কৰি চাম আৰু অলপ বৰা আছে। ত' বতৰটো বাৰু অলপ ফৰকালে কৰিছে, চাওঁ গ'লে হয়তো বৰষুণ আহিব পাৰে। ত' এতিয়া আমি তেখেতসকল অহাৰ লগে লগে আমাৰ এই কাৰ্যসূচী ইয়াত আগবঢ়াম। আৰু আপোনালোকৰ ফালে বতৰ কেনেকুৱা বা এইবাৰ খেতি কি ধৰণে প্ৰস্তুতি কৰি আছে অলপ জনাবলৈ নাপাৰিব, বা আপোনালোকৰ সেইটো দিশত কি খেতি কৰা, কি ধানৰ খেতি কৰা হয়, ত' অকণমান জনাব আৰু কেনেকুৱা প্ৰস্তুতি চলি আছে অলপ জনাবলৈ নাপাৰিব। ত' তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আজি আমাৰ এই ঠাইত আমি নকঠীয়া পৰা যি পৰ্ব তাৰ বিষয়ে অলপ এই চুটিকৈ ভিডিঅ'টোত আপোনালোক দেখাবলৈ অলপ চেষ্টা। আৰু এইফালে দেখিছে ফিৰোজ পূৰা লাগি আছে। ফিৰোজ কি কঠীয়া দি আছে? মাচুৰি। এইবাৰ কি মাচুৰি খোৱা হ'ব নেকি? অ'কে। আৰু এইফালে আমাৰ পুতলু লাগি আছে, এইফালে দীপেন। কেনেকুৱা বতৰটো ঠিকে আছে? বতৰটো ঠিকে আছে মোটামুটি, খালি পানী নাই। পানী নাই ন? হয়, আহিব বৰষুণ ওপৰ ফালে। তাৰপিছত আৰু বাকী আৰু কি আছে পাৰিবলগীয়া? আৰু আছে? অ'কে। কি বৰা অলপ আছে চাগে ন? অঁ। আৰু কিবা জলকুঁৱৰী নে কি বুলি এটা আছিলে যে? আছে? অ'কে। এইবাৰ মানে পূৰা জল দেৱতা পূৰা আহিব ন? দেৱতা ওচৰলৈ আহিব চাগে কুঁৱৰী? অ'কে। চ' বন্ধুসকল, দেখাই আছোঁ এই দূৰত বিশেষকৈ আজি নকঠীয়া পৰা পৰ্ব আৰম্ভ হৈ গৈছে। আৰু পুতলু হেঁতি আৰু আমাৰ ফিৰোজ হেঁতি পুৱাৰ ভাগৰ পৰা পূৰা লাগি আছে। আৰু বৰ বেছি নাই, এই দৰাটো এজন আনি আছে। ত' এনেধৰণে আজি ইয়াত নকঠীয়া পৰা পৰ্ব আৰম্ভ হৈছে। ত' আপোনালোকৰ ফালে খেতি কেনেধৰণে আগবাঢ়িছে অলপ জনাব, আৰু যাতে সকলোৱে ভালে থাকক আৰু এইবাৰ খেতিপথাৰত যাতে সকলোৱে ভাল হওক তাকে কামনা কৰিছোঁ।